কলিয়া ভোমৰা সেতুৰ ৰেলিং ভাগি ব্ৰহ্মপুত্ৰত পৰিছে এখন চলন্ত ট্ৰাক আৰু তেজপুৰৰ পৰা নগাঁও অভিমুখী আছিল ট্ৰাকখন দিনৰ 3 মান বজাতে এই ঘটনা সংঘটিত হৈছে তাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে মুহূৰ্তৰ সেই খবৰ লৈ আহিছো আৰু আজিৰ দিনটোতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ কলিয়া ভোমৰা সেতুৰ আসতে ৰেলিং ভাগি চলন্ত ট্ৰাক ব্ৰহ্মপুত্ৰত পৰিছে আৰু তাৰ পাছতে এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে তেজপুৰৰ কলিয়া ভোমৰা সেতুত এই অঘটন সংঘটিত হৈছে আৰু পুৰণি কলিয়া ভোমৰা সেতুৰ ৰেলিং ভাগি এইদৰে ব্ৰহ্মপুত্ৰত বাগৰি পৰিছে এখন চলন্ত ট্ৰাক আৰু তেজপুৰৰ পৰা নগাঁও অভিমুখী আছিল সেই ট্ৰাকখন আৰু দিনৰ প্ৰায় 3 মান বজাতে এই অঘটন সংঘটিত হৈছে আৰু এই পৰ্যন্ত কিন্তু ট্ৰাকৰ চালকৰ কোনো সন্ধান লাভ কৰা নাই আৰু ট্ৰাকৰ চালকক বিচাৰি এই পৰ্যন্ত ব্ৰহ্মপুত্ৰত ইতিমধ্যে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে আৰু এইদৰে তেজপুৰৰ কলিয়া ভোমৰা সেতুত এই অঘটন সংঘটিত হৈছে পুনৰলৈ কৈছো পুৰণি কলিয়া ভোমৰা সেতুৰ ৰেলিং ভাগি এবাৰ বাগৰি পৰিছে ব্ৰহ্মপুত্ৰত বাগৰি পৰিছে এখন ট্ৰাক বাগৰি পৰিছে আৰু এই পৰ্যন্ত ট্ৰাক চালকৰ কোনো সন্ধান লাভ কৰা নাই আৰু এই ঘটনাৰ পাছতে এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে উদ্ধাৰকাৰী দলে ট্ৰাকৰ চালকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰ নৈত এইদৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে অৰ্থাৎ SDRF বাহিনীয়ে এইদৰে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে এক হাহাকাৰ হোৱা পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে দিনৰ প্ৰায় 3 মান বজাতে এই ঘটনা সংঘটিত হৈছে আৰু এইদৰে তেজপুৰৰ পৰা নগাঁও অভিমুখী আছিল সেই ট্ৰাকখন আৰু তেজপুৰৰ পৰা নগাঁও অভিমুখী সেই ট্ৰাকখনে পুৰণি কলিয়া ভোমৰা সেতুৰ ৰেলিং ভাগি ব্ৰহ্মপুত্ৰত বাগৰি পৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এই পৰ্যন্ত চালকৰ কোনো সন্ধান লাভ কৰা নাই আৰু ইতিমধ্যে ঘটনাস্থলীত এইদৰে আৰক্ষী গৈ উপস্থিত হৈছে আৰক্ষী আৰু SDRF বাহিনী ইতিমধ্যে চালকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এইদৰে তেজপুৰৰ কলিয়া ভোমৰা সেতুত অঘটন সংঘটিত হৈছে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো আজি প্ৰায় আধা ঘণ্টামান আগতে তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কলিয়া ভোমৰা দলঙৰ অৰ্থাৎ পুৰণি দলং যিখন আছে আমাৰ দুখন দলং আছে পুৰণি দলং আৰু নতুন দলং পুৰণি দলঙৰ ৰেলিং ভাঙি এখন ট্ৰলি ট্ৰেইলাৰ ট্ৰাক পানীত পৰি যায় হয়তো তীব্ৰ বেগেৰে আহিছিল হয়তো অভাৰটেক কৰিব খুজিছিল যাৰ কাৰণে তেওঁ বেলেঞ্চ ৰাখিব নোৱাৰি গাড়ীখন ৰেলিং ভাঙি তলত পৰি যায় ইয়াৰ আগতো এনেধৰণৰ ঘটনা ঘটিছে কিন্তু আগতে যিবোৰ ঘটনা ঘটিছে সেইখিনি সময়ত এখনেই দলং আছিলে অহা যোৱা কৰাৰ এখনেই দলঙেৰে অহা যোৱা কৰিছিল তাত গতিবেগ ৰক্ষা কৰি চলালেও কিছু বিপদ সংকুল আছিল কিন্তু এতিয়া দুখন দলং হ'ল এখন দলঙেৰে যোৱা আৰু এখন দলঙেৰে অহা গতিকে এইটো মুকলি হৈ আছে ইমান সুন্দৰ মুকলি দলংখনত কেনেকৈ গাড়ীখন পৰিলে আমি ক'ব নোৱাৰোঁ গাড়ীখনটো পৰিল কিন্তু গাড়ীখন যিজন চালক আছিলে সেই চালকজনক এতিয়াও সন্ধানহীন আৰু চালকৰ লগত কেইজন ব্যক্তি আছিলে সেইটো আমি এতিয়াও গম পোৱা নাই আৰু গাড়ীখনৰ মালিক কোন গাড়ীখন ক'ৰ পৰা আহিছিল গাড়ীখনৰ ঠিকনা ক'ত এইখিনি আমি বিচাৰি পোৱা নাই ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসন আৰু শোণিতপুৰ আৰক্ষী প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰি আছে ইতিমধ্যে SDRF NDRFৰ যিসকল উদ্ধাৰকাৰী তেওঁলোকে পানীত নামিছে পানীত তেওঁলোকে অনুসন্ধান কৰি আছে কিজানি তাত আমাৰ গাড়ী চালকৰ দেহাত হয়তো বিচাৰি পাব পাৰে বা জীৱিত অমৃত অৱস্থাত পাব পাৰে বুলি আশা ৰাখিছে গতিকে পানীত নামিছে এনেধৰণৰ ঘটনা ভৱিষ্যতে নহওক এইটোৱে আশা কৰিছোঁ আৰু মই ভাবোঁ যে এনেধৰণৰ দীঘল দলং এই দীঘল দলঙত এটা স্পীড লিমিট থাকিব লাগে যিটো স্পীড লিমিটেৰে গাড়ীবোৰ চলায় এইটো ব্যৱস্থা কৰিলে হয়তো এনেধৰণৰ এক্সিডেণ্টৰ ব্যৱস্থা কমি যাব মই আশা ৰাখিছোঁ যে অতি সোনকালে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে অনুসন্ধান কৰি আমাৰ যিসকল গাড়ীৰ লগত আছিল বা গাড়ীৰ চালকৰ লগত জড়িত হৈ আছিল বা উঠি আছিল এইসকলক উদ্ধাৰ কৰিবলৈ সক্ষম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত